আইন যে সকলোৰে বাবে সমান নহয় আমি সেই কথাষাৰ পুনৰবাৰ মানিবলৈ বাধ্য হ'লোঁ। নেইম প্লেট নথকা অথচ ডিউটি কৰি থকা অৱস্থাত থকা কেইজনমান ট্ৰেফিক পুলিচ বিষয়াৰ জৰিয়তে আমি যে গম পালোঁ যে আইন আমাৰ বাবে বা সকলোৰে বাবে সমান নহয়। তেওঁ হেমলেট পিন্ধি অহা নাছিল, সেইবাবে তেওঁক ধৰিলে। তেওঁক চালান নাকাটি বিভিন্ন ধৰণৰ তৰ্ক পেচাল হয়তো কাজিয়া বহুত এটা বেয়া পৰিস্থিতি হৈ গ'ল, য'ত নেকি মানুহ বহুত জমা হৈ গ'ল। অথচ এনেকুৱা এটা পৰিস্থিতি হৈ গ'ল, সেই ৰঙা চোলা পিন্ধি থকা ব্যক্তিজনৰ মোবাইল ফোনটো কোনোবা এজন ট্ৰেফিক পুলিচ বিষয়াই কাঢ়ি পেলাই লুকুৱাই থৈ বা হয়তো পেলাই দিলে তেওঁৰ মোবাইল ফোনটো। এতিয়া সেই ব্যক্তিজনে মোবাইল ফোনটো বিচাৰি আছে। এতিয়া কোনো ট্ৰেফিক বিষয়াই হৈ কাহা নাই যে মোবাইল ফোনটো মই লৈছোঁ বা মোৰ হাতত আছে। ঘপককৈ তেওঁ মোবাইল ফোনটো লৈ দলিয়াই দিলে, হয়তো লুকুৱাই দিলে। কিন্তু কিহৰ বাবে? তেওঁ ভিডিঅ' কৰিছিল, কাৰণ ট্ৰেফিক পুলিচ কেইজনমানে কিছুমান অনিয়ম কৰিছিল। যাক ধৰিব লাগে তেওঁক ধৰা নাছিল, যাক ধৰিব নালাগে তেওঁক ধৰিছিল। হয়, তেওঁ হেমলেট পিন্ধা নাই, তেওঁকো ধৰিব লাগিছিল, তেওঁকো চালান কাটিব লাগিছিল। হয়, তেওঁ সেইটোও মানিছিল। কিন্তু এনেকুৱা পৰিস্থিতি হৈ গ'ল ট্ৰেফিক পুলিচ কেইজনমানৰ জৰিয়তে। আপোনালোকে এতিয়া ভিডিঅ'ৰ জৰিয়তে গম পাব। চাওক, এয়া হেমলেট নিপিন্ধাকৈ ঘূৰি ফুৰিছে। চাওক, তেওঁলোকৰ সন্মুখতে পাৰ হৈ গৈছে, তেওঁক ধৰা নাই। কিন্তু সেই ব্যক্তিজনে অকলে আহোঁতে এখন বাইকত হেমলেট নিপিন্ধোতেই তেওঁক ধৰিলে। এনেকুৱা এটা বেয়া পৰিস্থিতি হৈ গ'ল। এতিয়া চাওক, চকুৰ সন্মুখতে কিমান আপোনালোকে দেখিব পাব, প্ৰমাণ পাব যে হেমলেট নিপিন্ধাকৈ কেইবাজনী ব্যক্তি গৈ আছে। দেখিছে, মন কৰিছে, তিনিজনীয়া এটা দল গৈছে স্কুটিত, অথচ হেমলেট নাই, কিন্তু তেওঁলোকক ধৰা নাই। আৰু এই অকলশৰীয়া ব্যক্তিজনক পাই ধৰিলে আৰু তেওঁ ভিডিঅ' ভাইৰেল কৰাৰ পাছতেই এতিয়া সকলোবোৰ তথ্য পোহৰলৈ আহিল।